ইমানখিনি কৰাৰ পাছতো যদি আমাৰ প্ৰাপ্যখিনি আমি নাপাওঁ, আজি নিজকে জনাই চাম বুলি ভাবিছো ছাৰ। কৰবাত কেঁচা মাংসৰ পোৰাৰ গোন্ধই শুই থকা চৰকাৰখনক জগাই তুলিব পাৰে। সেইকাৰণেতো মই জীয়াই আহিছো। ইমান উচ্চ শিক্ষিত হৈ এইবোৰ কাম কৰিলে শোভা পাই জানো? আচলতে আমি ভাষাৰ মৰ্যাদাৰ কথাটো অকণমান পাতলকে লৈছো, ভবা নাছিল। আৰু এতিয়াতো নিজে আহিছো। তাৰমানে কি বুজিছা? তোমালোকৰ ছাত্ৰসকলৰ একতা আৰু মিচিং সমাজৰ একতাৰ ওচৰত মই নকলি হৈ আহিছো নে নাই? নেপায় নহয় এইবোৰ কৰিব। আচলতে তোমালোকৰ মিছৰ ক্ষণতে এক ঐতিহাসিক কথা মই ঘোষণা কৰিবলৈ ওলাইছো যে মিচিং ভাষাটো সাংবিধানিক ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে। আৰু লগতে সাংবিধানিক ভাষাৰ মৰ্যাদা দিয়াৰ উপৰিও মিচিং এৰিয়াবোৰৰ বিদ্যালয়সমূহত মিচিং ভাষাটো প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হ'ব।